একদম ক্লিয়াৰ কথা, ইয়াত কোনো সন্দেহ নাই। যেনেকে সাংস্কৃতিক ঠিকাদাৰ চামকানু মহন্ত জুবিন গাৰ্গ, আমাৰ জুবিন গাৰ্গ মৃত্যুৰ বাবে দায়ী, ঠিক তেনেকৈ দায়ী তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ নামৰ মানুহজনো। তেওঁ কিহৰ মেনেজাৰ? মেনেজাৰ সিদ্ধাৰ্থ জুবিন গাৰ্গৰ মদ আনি দিয়া মেনেজাৰ নে জুবিন গাৰ্গৰ নামত সাংস্কৃতিক অনুষ্ঠানত আগধন লোৱা মেনেজাৰ? এই কথাটো ক্লিয়াৰ হ'ব লাগে। মেনেজাৰ সিদ্ধাৰ্থৰ লগত আছিল যিখিনি সময়ত জুবিন গাৰ্গক হেৰুৱালো, আমাৰ জুবিন গাৰ্গক যিখিনি সময়ত জুবিন গাৰ্গে সাগৰত এই সাঁতুৰিব গৈছিল, সেইখিনি সময়ত মেনেজাৰ আছিল, মেনেজাৰ সিদ্ধাৰ্থ। সেই মেনেজাৰ গৰাকীৰ কাণ্ডজ্ঞান আছিল, বিবেক দংশন হোৱা নাই তেওঁৰ এবাৰলৈ মনলৈ অহা নাই নেকি যে এগৰাকী অসুখীয়া মানুহক এনেকে সাগৰত সাঁতুৰিবলৈ এৰি দিব নালাগে? মেনেজাৰে এই কথাখিনিও নাজানে নেকি যে চিজাৰ থকাৰ পিছত এগৰাকী ৰোগীক, জুবিন গাৰ্গ ৰোগী বুলিয়ে ক'লো, ৰোগীক সাগৰত সাঁতুৰিব দিব নালাগে। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে চামকানু, এই ব্যৱসায়ী ২ নম্বৰী চামকানু মহন্তৰ সমানে দায়ী মেনেজাৰ সিদ্ধাৰ্থ। নিজেই মন কৰক, কিহৰ মেনেজাৰ? মানে সাংস্কৃতিক অনুষ্ঠানত আগধন লোৱাৰ বাবে মেনেজাৰ নেকি? জুবিন গাৰ্গক কেৱল মদ আনি দিয়াৰ কাৰণে মেনেজাৰ নেকি? মেনেজাৰে নাজানে জুবিনৰ অৱস্থা কি, শাৰীৰিক অৱস্থা কি, মানসিক অৱস্থা কি? মেনেজাৰেতো ভালকে জানে স্বাস্থ্যৰ অৱস্থা কি। প্ৰতি 6 মাহে 3 মাহৰ মূৰে মূৰে হস্পিটেলত ভৰ্তি হ'ব লাগে, অথচ সেই মেনেজাৰৰ লগত আছিল জুবিনে যেতিয়া সাগৰত গৈছিল, সাঁতুৰিব গৈছিল। গতিকে এই মেনেজাৰে উত্তৰ দিব লাগিব। মেনেজাৰ সিদ্ধাৰ্থ, তয়ো উত্তৰ দিব লাগিব। এই কাৰণে দিব লাগিব, আমি আমাৰ জুবিন গাৰ্গক হেৰুৱাইছো, জাতিয়ে হেৰুৱালে এটা ৰত্ন তহঁতৰ কাৰণে। কেইজনমান চেলা চামুণ্ডা তৈলমৰ্দনকাৰী চেলেকা কেইজনমানৰ কাৰণে জুবিন গাৰ্গৰ এই অৱস্থা হ'ল। জুবিন গাৰ্গৰ সৰলতাৰ সুযোগ লৈ তহঁতে কেৱল জুবিন গাৰ্গক ব্যৱহাৰ কৰিলি। জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে তহঁতে কোনো সচেতনতা অৱলম্বন নকৰিলি। আৰু তহঁত যদি সচেতন হলিহেঁতেন আজি জুবিন গাৰ্গৰ এই দশা নহলহেঁতেন। প্ৰতিটো কথা যে জুবিন গাৰ্গে মেনেজাৰ সিদ্ধাৰ্থৰ কথা কয়, মেনেজাৰ সিদ্ধাৰ্থে চাব, সিদ্ধাৰ্থে কৰিব, সিদ্ধাৰ্থে জানে, সিদ্ধাৰ্থে আয়োজন কৰিছে, সিদ্ধাৰ্থ সিদ্ধাৰ্থ সিদ্ধাৰ্থ। অথচ ৰুগীয়া প্ৰিয় শিল্পীগৰাকীক, আমাৰ জুবিন গাৰ্গক এনেকে ছিংগাপুৰলৈ নি সাগৰত এৰি দিবলৈ অকমানো মনলৈ নাহিল যে এৰি দিব নালাগে এনেকুৱা এজন ব্যৱহাৰিক। ডক্টৰেতো কয় যে চিজাৰ থাকিলে পানীৰ কাষলৈ যাব দিব নালাগে, অথচ সেই কথাখিনি জনাৰ পিছত তোমালোকে জুবিন গাৰ্গক লৈ এই নাটকবোৰ কৰিছা। আৰু চামকানু মহন্তই বেপাৰী, গানৰ ঠিকাদাৰ, সাংস্কৃতিক ঠিকাদাৰ, ইয়াক আমি কৈ দিছো, চিম্পুল ভাৱে কৈছো, যাতে জুবিন গাৰ্গ যেতিয়া অসমলৈ আহে তেওঁৰ কাষত যাতে এইসকলক আমি নেদেখো, তেওঁৰ কাষত যাতে এইসকলৰ ছাঁটোৱে আমি নেদেখো। কাৰণ এওঁলোকে জাতিৰ ৰত্ন এটাক ব্যৱসায়ৰ নামত নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি চিৰদিনৰ বাবে ধ্বংস কৰিলে। ভাবক, জুবিন নাই, জুবিন নোহোৱা কথাটো ভাবিব পাৰি নেকি? জুবিনেই যদি নাই কি থাকিল আমাৰ? জুবিনেই যদি নাই কাৰ কথা কম বেলেগক? কিহক লৈ অহংকাৰ কৰিম, কিহক লৈ অভিমান কৰিম, কিহক লৈ গৌৰৱ কৰিম? আৰু এই ননচেন্স কেইটাই, বেপাৰী কেইটাই জুবিন গাৰ্গক সন্মুখত আগবঢ়াই দি মাৰি পেলালে। সেইকাৰণে কৈছো, মেনেজাৰ সিদ্ধাৰ্থ আৰু চামকানু মহন্ত তহঁত দুয়োটা সমানে দায়ী। চামকানু মহন্তই যেনেকে জুবিন গাৰ্গক সন্মুখত আগবঢ়াই দি বহুজাতিক কোম্পানীৰ বিজ্ঞাপনৰ ধন লয়, চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা ধন লৈ বিদেশত মদ খাই ফূৰ্তি কৰে, আৰু সেই সমানে মেনেজাৰ সিদ্ধাৰ্থ তুমিও দায়ী। কাৰণ তুমি জুবিন গাৰ্গৰ মেনেজাৰ হৈছা। যদি জুবিন গাৰ্গৰ কথাই নাজানা মেনেজাৰ কেলে হৈছা? যদি জুবিন গাৰ্গৰ স্বাস্থ্যৰ বিষয়ে তোমালোকে অৱগতই নহয় মেনেজাৰ কেলে হৈছা? তুমি কেৱল জুবিন গাৰ্গক মদ বাকি দিয়া মেনেজাৰ নেকি? তুমি কেৱল জুবিন গাৰ্গক মদ আনি দিয়া মেনেজাৰ নেকি? তুমি কেৱল সাংস্কৃতিক অনুষ্ঠানৰ জুবিনৰ নামত আগধন লোৱা মেনেজাৰ নেকি? এই উত্তৰ তুমি অসমবাসীক দিব লাগিব, অসমীয়াক দিব লাগিব। কাৰণ জুবিনক এনেকে ব্যৱহাৰ কৰাৰ অধিকাৰ তোমালোকক অসমবাসীয়ে দিয়া নাছিল। আৰু এটা কথা, জুবিনক ভাল পাওঁ সেই বুলি জুবিনৰ লগত খানা পিটিকা নাথাকিলেও এনেকুৱা নহয় যে আমি জুবিনক ভাল পাব নোৱাৰিম। জুবিনৰ লগত থকা হাগাতে মুতাতে জুবিনক আৱৰি থকা সকলেই নহয়, আমিও জুবিনক ভাল পাওঁ। জুবিনক হেৰুৱাই আমিও মৰ্মাহত হৈছো, সমগ্ৰ অসমীয়া জাতি মৰ্মাহত হৈছে। আজি কোনে কন্দা নাই? পৰিৱেশবোৰ চাওক, গাঁৱৰ পৰিৱেশ চাওক, ঘৰৰ পৰিৱেশ চাওক, কোনে শান্তিত থাকিছে, কোনে এসাঁজ খাব পাৰিছে? পাৰিছে কোনোবাই খাব?
গতিকে এনেকুৱা হিয়াৰ ৰত্ন, এনেকুৱা হিয়াৰ আমুঠু এজনক তোমালোকৰ দৰে চালা বদমাছ ধুৰন্ধৰ ননচেন্স বেপাৰী কেইটাই ব্যৱহাৰ কৰি শেষ কৰিলা, উত্তৰ দিব লাগিব। হাৰি যাব নোৱাৰিবা, আলবাল কথা কৈ আংবাং কথা কৈ হাৰি যাব নোৱাৰিবা, উত্তৰ দিব লাগিব। মেনেজাৰ সিদ্ধাৰ্থও দিব লাগিব আৰু চামকানু বেপাৰীও দিব লাগিব। কিয় তোমালোকে জুবিন গাৰ্গক বাৰে বাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বিদেশলৈ লৈ গৈ থাকা? মানে জুবিন গাৰ্গ থাকিলে বিজ্ঞাপন বেছিকে পোৱা, জুবিন গাৰ্গ থাকিলে মানে মাল্টি নেশ্যনেল বহুজাতিক কোম্পানীয়ে বেছিকে টকা দিয়ে, জুবিন গাৰ্গ থাকিলে চৰকাৰক ব্যৱহাৰ কৰিব পাৰি নে কি? সেইকাৰণেহে তোমালোকে ব্যৱহাৰ কৰা। তাত বাহিৰে তোমালোকৰ ধান্দা কি? জাতিটোৰ কাৰণে তোমালোকে কি কৰিছা? নৰ্থ ইষ্ট ফেষ্টিভেল কৰি তোমালোকে কিডাল কৰিছা? কেৱল জুবিনক কৈ বেপাৰ। গতিকে প্ৰিয় দৰ্শক নেৰিব, কথাবোৰ সোধক। এইবিলাক ধেমালিৰ কথা নহয়। আৰু প্ৰিয় দৰ্শক, আবেগ নিয়ন্ত্ৰণ কৰি এওঁলোকক কথাবোৰ সুধিব লাগিব। আৰু সেইকাৰণে আজি আমি DKV ব্যক্তিয়ে কৈছো, জুবিন গাৰ্গ অসমলৈ অহাৰ পিছত যাতে জুবিনৰ এই বেপাৰীসকলক জুবিনৰ আশে পাশে আমি নেদেখো, আৰু দেখিলেই কিবা এটা ঘটি যাব পাৰে। সেইকাৰণে আমি সাৱধান কৰি দিছো, জুবিনৰ বেপাৰীহঁত তহঁতেতো উত্তৰ দিব লাগিবই। গতিকে জুবিনক হেৰুৱাই জাতি এনেই নাথাকে। আজি কোনে কন্দা নাই? কাৰ চকুত চকুপানী নাই? ষ্টুপিড কেইটাই জুবিনক সন্মুখত লৈ বেমাৰী মানুহটোক এনেকে লৈ যাব লাগে? কালিলৈকে ভালে আছিলে, কালিলৈকে গান গাই আছিল। আৰু পৰিৱেশটো চাব দেই, টেবুলবোৰ চাব, টেবুলবোৰ চালে গম পাব দূৰে দূৰে তাতে মাল চলিছিল। আৰু টেবুলবোৰ পৰিৱেশটো চালে এনেকুৱা লাগে যাতে মদ খাই গান চান হৈছিল, আৰু জুবিন দা খাই দিলে। ৰাতি মালটো খাই পুৱা সাগৰলৈ গ'ল। এনেই বেমাৰী মানুহ, দেখকে হ'বই, ঘটনাবোৰ ঘটিবই। গতিকে মেনেজাৰৰ দায়িত্ব আছিল প্ৰথম জুবিনক এনেকে এৰি দিব নালাগিছিল। কাৰণ জুবিন গৰিমা গাৰ্গ অবিহনে প্ৰথম ছিংগাপুৰলৈ গৈছে, নিজৰ সহধৰ্মিনী নাছিল। সেইকাৰণে মেনেজাৰে সকলোবোৰ দায়িত্ব ল'ব লাগিছিল। আৰু ননচেন্সে কি কৈছে ঠিকাদাৰে কৈছে তেওঁ হেনো কিবা উদ্যোগৰ মিটিঙত আছিল, উদ্যোগী কোনোবা আহিছিল, ডাঙৰ ডাঙৰ বিজনেছমেনৰ লগত মিটিঙত আছিল। তোমালোকে নৰ্থ ইষ্ট ফেষ্টিভেল কৰিবলৈ গৈ কি উদ্যোগীৰ লগত মিটিং পাতাহে? তোমালোকে কি ইমান ভাৰত বিখ্যাত উদ্যোগী? তোমালোকে অসম চৰকাৰৰ টকাবোৰ ফুংফাং কৰি সৰকাই নিউজ মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত জুবিনক সন্মুখত ৰাখি ব্যৱহাৰ কৰি আছা। আৰু এই থাৰ্ড ক্লাছ কথা ক'লেতো নহ'ব। আৰু মন কৰক, এই ঠিকাদাৰজনে, সাংস্কৃতিক ঠিকাদাৰজনে নিজৰ ফেচবুক পেজটো ডিএক্টিভ কৰি দিছে। কিমান ভয়াতুৰ ভাবক। তাৰ মানে